বিদ্যুৎস্পৃত হৈ থিতাতে অকাল মৃত্যু সাৱটি ল'লে 40 বছৰীয়া কৃষ্ণ নাথে। দৰং ওদালগুৰি সীমান্তৱৰ্তী কলিতাপাৰাত আজি পুৱা আনুমানিক 9 বজাত বিদ্যুৎস্পৃষ্ট হয় কৰুণ মৃত্যু সাৱটি লৈ কৃষ্ণ দাস নামৰ এজন 40 বছৰীয়া ব্যক্তিয়ে। উল্লেখ্য যে ৰাস্তাৰ দাঁতিতে থকা আম গছজোপাত বৈদ্যুতিক তাঁৰ সংযোগ হৈ থকাত গছত উঠি কেঁচা বাঁহৰ লাঠিৰে তাঁৰডাল আঁতৰ কৰাৰ চেষ্টা চলাইছিল লোকজনে। দুৰ্ভাগ্যবশতঃ ST লাইনৰ তিনিওটা তাঁৰ একেলগ হৈ এডাল তাঁৰ ছিঙি তেখেতৰ লগত বিদ্যুৎস্পৃষ্ট হয় আৰু ঘটনাস্থলীতে মানুহজনৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে স্থানীয় গাঁও প্ৰধানে। দিন হাজিৰা কৰি একমাত্ৰ উপাৰ্জন কৰা মৃত ব্যক্তিজনৰ পৰিয়ালটিত স্ত্ৰীসহ দুটি কন্যা সন্তান এৰি থৈ যায় এই সংসাৰত। আগন্তুক দিনত চৰকাৰক এই পৰিয়ালটিৰ ফালে এটি সুদৃষ্টিৰ লগতে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায় গাঁওবাসীয়ে। ঘটনাস্থলীত ভকতপাৰা আৰক্ষী বিষয়া উপস্থিত হৈ কলাইগাঁও চক্ৰ বিষয়াৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাৰ বিষয়ে ধৰক আজি 21 তাৰিখ মঙলবাৰ এই কৃষ্ণনাথ এই যাদৱ ডেকাৰ এইফালে দোকানৰ সন্মুখত থকা আম গছত সেই ইলেক্ট্ৰিকৰ তাঁৰডাল লাগি আছিল। এতিয়া তাঁৰডাল সি গুচাবৰ কাৰণে বা অলমি থকা তাঁৰডাল গুচাবৰ কাৰণে কিবা এটা ডালনাৰি নি সেই তাঁৰডাল গুচাবৰ কাৰণে গৈছিলে আৰু যাওঁতে তাৰ তৎক্ষণাত লাইনৰ শ্বৰ্ট হৈ তাত চিতাতে মৃত্যু হয়। লাইনৰ শ্বৰ্ট হৈ চিতাতে মৃত্যু হয়। তেখেতৰ পৰিয়ালত কোন কোন আছে? তেখেতৰ পৰিয়ালৰ দুজনী ছোৱালী আৰু ঘৈণীয়েক, তেওঁৰ পত্নী, এইখিনিয়ে তেওঁৰ বৰ্তমান। এতিয়া বিভাগীয় কৰ্তৃপক্ষই তদন্তক্ৰমে ইয়াৰ এটা সেই পৰিয়ালটোৰ এই দুখীয়া পৰিয়ালটো আনকি মাটি বাৰীও সিহঁতৰ কোনো ঘৰ বন্ধা মাটিখিনি বাদে আৰু মাটি নাই। গতিকে এই দুখীয়া পৰিয়ালটো এটা সকাহ দিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ বা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনালোঁ। আজি যিটো ঘটনা হ'ল এই আমাৰ কলিতাপাৰাত, এইটো মানে দুখ লগা ৰমনা। আমি ঘৰতে আছিলোঁ, 10টামান বজাত খবৰ পালোঁ মই ঘৰৰ পৰাই অমুকৰ মানে এনেকুৱা তেনেকুৱা এটা কাৰণত হয় এক্সিডেণ্ট এটা হ'ল। মই তৎক্ষণাত গুচি আহিলোঁ। আহি গোটেই পুলিচৰ ব্যৱস্থাখিনি মই কৰি দিলোঁ। চাৰ্কল অফিচাৰক খবৰ দি এনেকৈ এইটো ৰিপৰ্টটো দি দিলোঁ। এতিয়া যিয়েই নহওক তেওঁলোক সময়ৰ মতে আহি পালে। ইলেক্ট্ৰিচিটি গাফিলতি নোহোৱাও নহয়, কাৰণ ইয়াত তাঁৰখিনি যে গাছত লাগি থাকে তেওঁলোকে অলপ চোৱা চিন্তা কৰিব লাগে আচলতে। এতিয়া আমি চৰকাৰৰ ওচৰত এটা অনুৰোধ কৰোঁ যে পৰিয়ালটো এটা চলিবতো লাগিব, যিহেতু 2জনী ছোৱালী আছে, তাৰপিছত নিজৰ পৰিয়ালটো আছে। এতিয়া তেওঁ হাজিৰা কৰি চলি আছিলে, অ'ত কাম কৰি ত'ত কাম কৰি। নাই এতিয়া কোনো ইনকাম চ'ৰ্চেই নাই। হাজিৰা কৰাৰ বাহিৰে কোনো ইনকাম চ'ৰ্চ। আৰু আমাৰ এই অঞ্চলৰ ভিতৰত একদম মানে নিম্ন খাপৰ মানুহ তেওঁলোকে আছে, বুজিছানে? গতিকে সেয়ে আমি চৰকাৰৰ ওচৰত বিলম্বভাৱে অনুৰোধ কৰোঁ সকলো ৰাইজ হৈ যাতে এই পৰিয়ালটো যাতে এটা সকাহ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ND।